2018 চনত স্বামী পৰমানন্দ ব্ৰহ্মচাৰী এই গোশালা স্থাপন কৰিছিল আৰু সেই দিনৰে পৰা পৰম্পৰাগতভাৱে এই সৰিহতলী গোশালা আশ্ৰমত গো পূজা অনুষ্ঠিত হৈ আহিছে। অঞ্জলিৰ দৰে এইবুলিও আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি গো পূজাৰ আয়োজন কৰিছোঁ। যোৱাকালি সুন্দৰভাৱে সমাপ্তিৰ পিছত আজি গো পূজাৰ দ্বিতীয় দিন। আজি গো মাতাৰ পূজা ভাগি আৰম্ভ ইতিমধ্যে হৈ আছে আৰু এতিয়া গো মাতাক ভোজন অৰ্পণ অনুষ্ঠান আৰম্ভ হ'ব। আমি এই সময়তে ক'বলৈ বিচাৰিছোঁ যে সকলো ভক্তই উলাহ মালাহেৰে ওলাই আহি এই গো পূজা ভাগিত অংশগ্ৰহণ কৰে। শ্ৰী শ্ৰী 1008 দুধনাথ বিগ্ৰহ এই গোশালা আশ্ৰম সৰিহতলী ঐতিহ্যমণ্ডিত এখন গোশালা, নলবাৰী জিলাৰ ভিতৰতে এখন বুলি আমি ক'ব পাৰোঁ। আৰু অহাকালিও আমাৰ এই গো পূজাৰ অনুষ্ঠান থাকিব। আমি এই ছেটতে সমূহ ধৰ্মপ্ৰাণ ৰাইজকে এই গোশালালৈ আহি গো মাতাৰ পূজা ভাগিত ভাগ লোৱাৰ বাবে অনুৰোধ জনাইছোঁ।